হাফিজুর আলী আহমেদ মোর লড়া ঘর হচ্ছে কমলাবাড়ি গাঁও বৰপেটা জিলাত লড়া পিএইচডি সেটিং ফাইনেন্সত কাম কৰে বিএমবি ব্ৰাঞ্চ মেনেজাৰ সোমবাৰে ৰাতিপুৱা ডিউটিত যোৱাতে শিমলাগুৰিত তাৰ বাইক চলাই যাওঁতে এক্সিডেণ্ট দুৰ্ঘটনাটো হৈ যায় সি ক'ব নোৱাৰে কেনেকৈ ক'ত লাগিল তাৰপিছত বৰপেটা ৰোডৰ মেডিকেলত দিলে তাৰ পৰা ৰেফাৰ কৰি আমি এইটো মেডিকেলত আহিলোঁ এতিয়া ট্ৰিটমেণ্ট চলি আছে অহাৰ লগে লগে পিছদিনা ৰাতিপুৱাই তাৰ দুটা এক্সিডেণ্ট এই দুই জেগাত আঘাত পাইছিল আঘাতত অপাৰেশ্যন হ'ল ইয়াত যিখিনি এই মেডিকেলত যিখিনি ব্যৱহাৰ বা চিকিৎসকসকলৰ যিখিনি পাইছোঁ সুবিধা যথেষ্ট ভাল মোৰ নাম হাফিজুৰ আলী আহমেদ মোৰ ঘৰ বৰপেটাত মই আপোনাৰ মাইক্ৰ' ফাইনেন্সৰ ছেফটিং এটা আছে সেইটো কোম্পানীত মই কাম কৰোঁ তাৰে ব্ৰাঞ্চ মেনেজাৰ হয় মানডে মই অফিচত যোৱাতে মানে প্ৰায় 6:30 মানত শিমলাগুৰিৰ আগে আৰু মোৰ এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টটো একচুৱেলি তেনেকুৱা একো নহয় গাড়ী চলাই যাওঁতে মোৰ অলপ টোপনি নিচিনা আহিছিলে তাৰপিছত মই ৰখি থকা গাড়ী না কিবা বস্তুৰ লগত খুন্দা মাৰিছিলোঁ বিশেষ তেনেকুৱা মনত নাই তাৰপিছত তাৰে মানুহে মোক ধৰি কৰি কিনে মেডিকেলত লৈ গৈছিলে কিন্তু তাতো ডিচিপ্লিন বা বেয়া নহয় কিন্তু তাৰে প্ৰচেছটো অলপ লং হয় তাৰে কাৰণে মই এইটো মেডিকেল চইচ কৰি কিনে বা এইটো মেডিকেলত আমি তাৰ পৰা ৰিলিজ লৈ ইয়াতে এডমিট হ'লোঁ তাৰ পৰা তাতে মই যিখিনি মই চিকিৎসা হ'লোঁ বা যিখিনি মোক ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি ডিচিপ্লিন বা যিখিনি যোগাৰ গোটেইখিনি মই একদম মুখে পাইছোঁ ভাল পাইছোঁ